हेलो स्टूडेंट, आजिर এইটো ভিডিঅ'ত মই ক্লাস 11 সেকেন্ড বুকৰ প্ৰথম চেপ্টাৰ মেকানিক্যাল প্ৰপাৰ্টিজ অফ ম্যাটাৰ অৰ্থাৎ গোটা পদাৰ্থৰ ধৰ্ম আৰম্ভ কৰিম। তো এইটো মোৰ ইন্ট্ৰোডাকশন ক্লাস। তো ডাঙৰ বিগ সিটিত অট্টালিকা মানে বিল্ডিংস, ব্রিজ, ভেহিকেলস মানে মটৰ গাড়ী, এইবোৰ সাজিবৰ সময়ত জেনাৰেলি স্টিল কিয় ব্যৱহাৰ কৰা হয়, নাইবা ৰেলৱে লাইনত ৰেলৱে লাইন এনেকুৱা, কিন্তু তোমালোকে কেনেকুৱা দেখি পাইব এনেকুৱা আকৃতিৰ, মানে আই টাইপ, মানে এনেকুৱা ৰেল লাইন বিলাক। তো ৰেল লাইন বনাওতে এনেকুৱা আকৃতিৰ কিয় লোৱা হয়, বা কেতিয়াবা ডাঙৰ ব্ৰিজৰ পিলাৰবোৰ, খুঁটাবোৰ এনেকুৱা লোৱা হয় কিয়? ব্ৰিজৰ এইবিলাক ডাঙৰ ব্ৰিজৰ, ডাঙৰ চহৰত গ'লে দেখা পাবা এই ব্ৰিজৰ খুঁটাবিলাক এনেকুৱা আকৃতিৰ হয় কিয়? বা কাঁচৰ গ্লাস এটা মাটিত পৰিলে ভাঙি যায় কিয়? এই এনেকুৱা প্ৰশ্নৰ উত্তৰ পাবলৈ হলে তোমালোকক গোটা পদাৰ্থৰ বিকৃতি মানে আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়। মানে গোটা বস্তু মানে গোটা পদাৰ্থ মানে সলিড। এইবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ হলে তোমালোকে গোটা পদাৰ্থৰ কেনেকৈ বিকৃতি হয় আৰু এই গোটা পদাৰ্থৰ এটা ধৰ্ম আছে, সেইটো ধৰ্ম হল ইলাষ্টিচিটি অৰ্থাৎ স্থিতিস্থাপকতা। এই ধৰ্মটো তোমালোকক জানিব লাগিব, তেতিয়াহলে তোমালোকে এই মই কৰা প্ৰশ্নবোৰৰ উত্তৰ জানিব পাৰিবা। ঠিক আছে, এতিয়া আমি জানো যে ম্যাটার্স, স্টেট অফ ম্যাটার্স are 3 types, generally 4 types। 4 টাইপছত আমি আলোচনা নকৰোঁ। 4টা অৱস্থা আছে, এটা অৱস্থা আমি নপঢ়ো, 3টা অৱস্থা পঢ়িম: সলিড, লিকুইড এণ্ড গ্যাসেস, কঠিন পদাৰ্থ, তৰল পদাৰ্থ আৰু গেছীয় পদাৰ্থ। ঠিক আছে, কঠিন পদাৰ্থ কি? যে জীৱৰ পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে। মানে solid has fixed volume and fixed shape। আৰু এটা সলিডৰ ধৰ্ম হল সলিড দৃঢ়, শক্ত, মানে রিজিড, ইংলিশত কয় রিজিড। তার মানে কঠিন পদাৰ্থত আমি যদি বল প্ৰয়োগ কৰোঁ, বল প্ৰয়োগ কৰাৰ ফলত আমাৰ ইয়াৰ পৰিৱৰ্তন, এক্সাম্পল এইটোত মই বল প্ৰয়োগ কৰিছোঁ, ইয়াৰ আকাৰৰ পৰিৱৰ্তন হৈছে নেকি বা আকৃতিৰ পৰিৱৰ্তন হৈছে নেকি? বলটো মই প্ৰয়োগ কৰিছোঁ। তাৰ মানে কি? বল প্ৰয়োগ কৰিলেও যিবোৰ পদাৰ্থৰ আকাৰ বা আকৃতিৰ পৰিৱৰ্তন নহয়, সেইবোৰক ৰিজিড বলে, ৰিজিড বডি বলে, মানে দৃঢ় বস্তু বলে। কিন্তু
আমি যদি মাইক্রোস্কোপ দি দেখো আমি কিন্তু অলপ হলেও ইয়াৰ বিকৃতি ঘটিছে বুলি দেখা পাম। ঠিক আছে, তো তরল পদার্থ মানে লিকুইড, তরল পদার্থর নির্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই। লিকুইড হ্যাজ ফিক্সড ভলিউম বাট ইট হ্যাজ নো ফিক্সড শেপ। তো তরল পদার্থ আমি যিখন পাত্ৰত লওঁ সেই পাত্ৰৰ আকৃতি লয়, এইটো হল তরল পদার্থৰ ধর্ম। আৰু এটা তরল পদার্থৰ ধর্ম আছে, ইট ক্যান ফ্লো, তার মানে তরল পদার্থ বই যাব পারে। গ্যাসীয় পদার্থ যার নির্দিষ্ট আয়তনও নাই, নির্দিষ্ট আকারও নাই। ঠিক আছে, আচ্ছা, এই যে আমি যে তরল কঠিন পদার্থ দেখা পাও, জলীয় পদার্থ দেখা পাও, গ্যাসীয় পদার্থ দেখা পাও, কিয় দেখা পাও? পুখুৰীত পানী দেখা পাইছা, কিয় দেখা পাইছা? পেন এইটো মোৰ মাৰ্কাৰ তোমালোকে চকুৰে দেখা পাইছে, কিয় পাইছা? কাৰণ হল যে ইয়াত অণু বা পদাৰ্থৰ পৰমাণুবোৰ একগোট হৈ বস্তুটো কৰিছে। যেতিয়া অণু পৰমাণু একেলগে একগোট হৈ থাকিব তেতিয়া আমি বস্তুটোক দেখা পাওঁ। পানী আমি দেখা পাইছো কাৰণ পানীত বহুত সংখ্যক অণু আছে আৰু সেই অণুবোৰ এটা অণু আনটো অণুক ধৰি ৰাখিছে, এনেকৈ বহুত পানীৰ অণু তাত জমা হৈছে, গতিকে আমি পানী দেখা পাইছো। তাৰ মানে কি, এটা পদাৰ্থত এটা অণুক আনটো অণুৱে কি বান্ধি ৰাখিছে। তাৰ মানে পদাৰ্থত এটা অণুক আনটো অণু কি আকৰ্ষণ কৰি ৰাখিছে। পদাৰ্থ বিজ্ঞানত এই আকৰ্ষণক কি কোৱা হয়? বল কোৱা হয়। অৰ্থাৎ এইটো হল পদাৰ্থ, ইয়াত এইবিলাক হল অণু বা পৰমাণু। এইটো মই কঠিন পদাৰ্থৰ এটা এক্সাম্পল দিছো। ইয়াত দেখা, ইয়াত এটা পৰমাণু আছে, সেই পৰমাণুটোক ওচৰৰ চাৰিটা অণুৱে কি কৰি আছে? ইয়াক আকৰ্ষণ কৰি আছে। ইয়াক আকৰ্ষণ কৰি আছে, ইয়াক আকৰ্ষণ কৰি আছে, ইয়াক আকৰ্ষণ কৰি আছে, ইয়াক আকৰ্ষণ কৰি আছে, ইয়াক আকৰ্ষণ কৰিছে, ইয়াক আকৰ্ষণ কৰি আছে। মানে ইয়াক বান্ধি ৰাখিছে, ইয়াক বান্ধি ৰাখিছে, ইয়াক বান্ধি ৰাখিছে, ইয়াক বান্ধি ৰাখিছে। তো বান্ধি ৰাখা মানে কি? বল আছে। তো এই বান্ধি ৰখা বলটোক আমি পদাৰ্থ বিজ্ঞানত কওঁ ইণ্টাৰ এটমিক ফোর্স, অর্থাৎ আন্তঃপারমাণবিক বল, और इंटर मलिकुलर फोर्स अर्थात आंत आणविक बल। तार माने जी बलर द्वारा जी आकर्षण बलर द्वारा पदार्थबोरत अणु बा परमाणुबर एकगोट হৈ থাকে, সেই আকর্ষণ বলক আন্তঃপারমাণবিক বল বা আন্তঃআণবিক বল বলে। The force of attraction between two atoms or molecules in a matter is called intermolecular force or interatomic force. এই বলটো এটা নির্দিষ্ট দূরত্ব সর্বোচ্চ হয়। তার মানে তোমালোকক মনত রাখিবা
এই দুটা পরমাণু আছে, এই দুটা পরমাণুর একটা নির্দিষ্ট দূরত্ব এই বলটো থাকে, মানে যি নিম্নতম দূৰত্বত অণু বা পৰমাণু দুটাৰ মাজত আন্তঃপাৰমাণৱিক বল বা আন্তঃআণৱিক বল থাকে, সেই দূৰত্বটোক কয় আন্তঃআণৱিক দূৰত্ব। তাৰ মানে ইয়াত মই দেখাইছো পৰমাণু দুটাৰ মাজত দূৰত্ব হল r0, এইটোক কি কোৱা হয় আন্তঃআণৱিক দূৰত্ব। ইয়াৰ বহুত মিনিং আছে আন্তঃআণৱিক দূৰত্ব, অলপ পিছত আহি যাব। এতিয়া আমি যে এই যে কঠিন পদাৰ্থ দেখা পাওঁ বা জুলীয়া পানী তৰল পদাৰ্থ দেখা পাওঁ, গেছীয় পদাৰ্থ দেখা পাওঁ, এতিয়া তোমালোকৰ মনত কোশ্চেন জাগিছে যে এইবোৰ পদাৰ্থ আমি কিয় দেখা পাওঁ? উত্তৰ হল আমি যিমানবোৰ পদাৰ্থ দেখা পাওঁ গোটেইবোৰ পদাৰ্থ আমি আন্তঃপাৰমাণৱিক বল বা আন্তঃআণৱিক বলৰ কাৰণে দেখা পাওঁ। ঠিক আছে, আমি যিমান পদাৰ্থৰ অৱস্থা দেখা পাওঁ, এইটো পদাৰ্থৰ অৱস্থা, যিমান পদাৰ্থৰ অৱস্থা আমি দেখা পাওঁ গোটেই পদাৰ্থ অৱস্থা আমি ইণ্টাৰ এটমিক ফোৰ্স বা ইণ্টাৰ মলিকুলাৰ ফোৰ্স, আন্তঃআণৱিক বল বা আন্তঃপাৰমাণৱিক বলৰ কাৰণে দেখা পাওঁ। এতিয়া কোশ্চেন হল যে অণু পদাৰ্থ পৰমাণু বা অণুৰে গঠিত। এটা অণু কেতিয়া গঠন হয়? যেতিয়া পৰমাণুবিলাক ওচৰ আহে, ওচৰ চাপি আহি 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 কি কৰে? পৰমাণু গঠন হয়। এতিয়া কোশ্চেন হয় যে পৰমাণু দুটা ওচৰত আহি আহি অণু গঠন কৰিব, ওচৰত কি আহি থাকিব নেকি? কোশ্চেন হয়। তো এইটো আমি এতিয়া শিকিম। তো মই বুজাও যে এইটো এটা পৰমাণুৰ নিউক্লিয়াছ, এইটো এটা পৰমাণু, এইটো এটা পৰমাণু, আন এটা পৰমাণুৰ নিউক্লিয়াছ, এইটো আন এটা পৰমাণু। ঠিক আছে, পৰমাণুৰ চাৰিওফালে ইলেক্ট্ৰন থাকে। ইলেক্ট্ৰনৰ আধান ঋণাত্মক। ক্লাস 12ত পঢ়াম আধান কি। খালি এতিয়া জানা আধান হল পদাৰ্থৰ ধৰ্ম যাৰ বাবে বৈদ্যুতিক বলৰ সৃষ্টি হয়। আচ্ছা, পৰমাণু দুটা দূৰত আছে, এতিয়া দূৰত আছে, মানে এইখিনি হল পৰমাণু দুটাৰ দূৰত্ব। এই দূৰত্বটো r0তকৈ বেছি আছে, r0তকৈ বেছি আছে। ঠিক আছে, এইটো এটা নাম্বাৰ 1 পৰমাণু, এইটো এটা নাম্বাৰ 2 পৰমাণু। পৰমাণু দুটা যেতিয়া দূৰত থাকে তেতিয়া ইহঁতৰ মাজত কি বল থাকে? ইয়াতো বল দুই ধৰণৰ থাকিব পাৰে। একে জাতীয় আধানৰ মাজত বিকৰ্ষণ, বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ। Same charge repels each other, unlike charge attract each other. তিনহলে দেখা এইটো এইটো কি কৰি আছে? ঠেলি আছে, ইয়াক ঠেলিব, ইয়াক ঠেলিব, কিন্তু ইয়াক কি কৰিব? এইটো নেগেটিভ, এইটো পজিটিভ, অ্যাট্রাক্ট কৰিব। তিনহলে দেখা পৰমাণুবোৰ যেতিয়া দূৰত থাকে তেতিয়া সিহঁতৰ মাজত বলটো আকৰ্ষণ থাকে। পৰমাণুবোৰ যেতিয়া দূৰত থাকে সিহঁতৰ মাজত বিকৰ্ষণ বলো থাকে, কিন্তু আকৰ্ষণ বলৰ প্ৰভাৱটো বেছি, আকৰ্ষণ বলৰ প্ৰভাৱটো বেছি। ঠিক আছে, আচ্ছা, তাৰ মানে পৰমাণু দুটা লাহে লাহে ইয়াত আছে। ধৰা এতিয়া এইটো এটা নাম্বাৰ 1 পৰমাণু, এইটো নলওঁ, সৰি। তাৰ মানে মই তোমালোকক বুজাম যে অণু এটা কেতিয়া গঠন হয়।
আৰু গঠন হতে অণুৰ কি ঘটে, কি পৰিৱৰ্তন হয়, তাৰপিছত অণু দুটা একদম সুস্থিৰ হৈ অণু পৰমাণু মিলি অণু যেতিয়া গঠন হয় তাৰপিছত অণুটো সক্ৰিয় হৈ নাথাকে, একদম শান্ত হৈ থাকে, কিয় থাকে সেইটো বুজাম। সেইটো নাম্বাৰ 1 পৰমাণু, সেইটো নাম্বাৰ 2 পৰমাণু। দূৰত থাকিলে এইটো বল দেখাইছো মানে ফোর্স, আৰু এইটো দূৰত্ব। ওপৰত বল ধনাত্মক, তলত বল ঋণাত্মক। এতিয়া 1 আৰু 2 পৰমাণু দূৰত আছে, তাৰ মানে ইয়াৰ বল ঋণাত্মক, মানে দূৰত থাকিলে ধনাত্মক বলতকৈ ঋণাত্মক বলৰ প্ৰভাৱটো বেছি থাকে। আৰু ওচৰত আনিলো ঋণাত্মক, আৰু ওচৰত আনিলো ঋণাত্মক, পৰমাণুটো আৰু ওচৰত আনিলো, মানে পৰমাণুটো এনেকৈ আনি আছো, আৰু পৰমাণু ওচৰত আনিম ঋণাত্মক। যেতিয়া ইয়াত আনিলো 2 নম্বৰ পৰমাণুটো, তেতিয়া দেখা ঋণাত্মক বলটো সৰ্বোচ্চ হৈ গল। তাৰ মানে পৰমাণু দুটা যেতিয়া আমি লাহে 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 ওচৰত আনিম, এটা নিৰ্দিষ্ট দূৰত্বত পৰমাণু দুটাৰ মাজত আকৰ্ষণ বলৰ মান, এট্ৰাকটিভ ফোর্সৰ মান সৰ্বোচ্চ হ'ব, মানে ম্যাক্সিমাম হ'ব। ম্যাক্সিমাম ঋণাত্মক মানে ম্যাক্সিমাম এট্ৰাকটিভ ফোর্স। তো এতিয়া পৰমাণু দুটা ইয়াত আনিলো, এনেকে ইয়াত আনিলো। এইখিনি দূৰত্বৰ পিছত যদি আমি আৰু পৰমাণুটোক ওচৰত আনো, তেতিয়া কি হ'ব জানা? তেতিয়া ইয়াত আকৰ্ষণ বল ম্যাক্সিমাম হৈছিল। এতিয়া আৰু দূৰত্ব যেতিয়া ইয়াত আনিম, তেতিয়া এইবাৰ আকৰ্ষণ বল কমিব ধৰিব, বিকৰ্ষণ বলো লাহে লাহে বাঢ়িব। আৰু আনিলো, ইয়াত আনিলো, আৰু আকৰ্ষণ বল কমিল, বিকৰ্ষণ বল বাঢ়িল। যেতিয়া অণুটো ইয়াত আনিম, তেতিয়া আকৰ্ষণ বল কমিব, বিকৰ্ষণ বল বাঢ়িব। আকৰ্ষণ অণুটো আনি এতিয়া ইয়াত, মানে এইখিনিত এনেকৈ আনিলে আকৰ্ষণ বল বাঢ়ি এইখিনিত আকৰ্ষণ বল সৰ্বোচ্চ হল। তাৰপিছত ওচৰত আনিলে আকৰ্ষণ বল কমিব, বিকৰ্ষণ বল বাঢ়িব। এটা সময়ত আকৰ্ষণ বল আৰু বিকৰ্ষণ বল সমান হৈ যাব। আকৰ্ষণ মানে কি? এট্ৰাকটিভ, বিকৰ্ষণ মানে ৰিপালসিভ। তাৰ মানে যেতিয়া সেই পৰমাণুটো এই পজিশনত আনিম, এইটুক, তেতিয়া আকৰ্ষণ বল আৰু বিকৰ্ষণ বল সমান হল। আৰু আকৰ্ষণ আৰু বিকৰ্ষণ বিপৰীত, তাৰ মানে বল দুটা সমান আৰু বিপৰীত হৈ গল। এইটো এটা বল, এইটো এটা বল, এনেকৈ দুটা সমান আৰু বিপৰীতমুখী বল হলে লব্ধ বল মানে মুঠ বল কি হয়? 0। যেতিয়া এই 2 নম্বৰ পৰমাণু 1 নম্বৰ পৰমাণুৰ ওচৰত আনিম, এই পজিশনটোত আকৰ্ষণ বল বিকৰ্ষণ বলৰ সমান হৈ গল, অৰ্থাৎ পৰমাণু দুটাৰ মাজত মুঠ বল 0 হৈ গল। তেতিয়া পৰমাণু দুটাৰ মাজত না আকৰ্ষণ বল থাকিল না বিকৰ্ষণ বল থাকিল। তাৰ মানে পৰমাণু দুটা এতিয়া সুস্থিৰ হৈ গল। পৰমাণু দুটা সুস্থিৰ হৈ গল। যেতিয়া সুস্থিৰ হৈ গল, তেতিয়া পৰমাণু দুটা মিল কৰি এটা অণু গঠন কৰিলে। কেমিষ্ট্ৰিত পাই যাবা এই কথাখিনি। তাৰ মানে এই দূৰত্বত এই দুটা পৰমাণু মিলি অণু গঠন কৰিলে, সেই দূৰত্বটোক কয় আণৱিক বা আন্তঃপাৰমাণৱিক দূৰত্ব। সেইখিনি হৈ গল। নেক্সট টপিক, স্থিতি শক্তি। ইয়াৰ বিষয়ে তোমালোকে 7 নম্বৰ চেপ্টাৰ ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰত পাই যাবা স্থিতি শক্তি, অৰ্থাৎ পটেনশিয়েল এনাৰ্জি।
স্থিতিশক্তি হল জমা শক্তি। জমা শক্তি, জমা মানে তোমালোকে কাৰ্য কৰিলেহে জমিব। তো কেনেকৈ জমে? এইটো পেন মাটিত পৰি আছে, মই লাহে 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 পেনটো উঠাই আছো। তো মই কাৰ্য কৰি আছো। কাৰ বিপৰীতে কাৰ্য কৰি আছো? মাধ্যাকৰ্ষণিক শক্তিৰ বিপৰীতে কাৰ্য কৰি আছো। তাৰমানে ইয়াৰ ওপৰত মাধ্যাকৰ্ষণ বল কোন পিনে? তল পিনে। কিন্তু মই জোৰ কৰি কোন পিনে আনিছো? ওপৰ পিনে। তাৰমানে কাৰ্য কোনে কৰিছে? মই কৰিছো। সেই কাৰ্যখিনি এই বিন্দুটোত জমা হৈ আছে। কেনেকৈ জানা জমা হৈ আছে? এৰি দিলে আকৌ পৰি যাব। তাৰমানে যিমানখিনি মই কাৰ্য কৰোতে কাৰ্যখিনি জমা হল, সেইখিনি এই পেনটোৰ এই বিন্দুত স্থিতি শক্তি কম। আৰু এৰি দিলে স্থিতি শক্তিখিনি আকৌ গতি শক্তিত ৰূপান্তৰিত হৈ তলত পৰি যাব। ইয়াকে স্থিতি শক্তি কোৱা হয়। স্থিতি শক্তি মানে হল জমা শক্তি। এতিয়া দেখা, এইটো মই স্থিতি শক্তি আৰু দূৰত্বৰ গ্ৰাফ দেখাইছো। কেমিষ্ট্ৰিত পাই যাবা এইবোৰ। নাজানো কেমিষ্ট্ৰিত কেনেকৈ বুজায়, মইতো কেমিষ্ট্ৰিৰ টিচাৰ নহওঁ, মই পদাৰ্থ বিজ্ঞানৰ টিচাৰ। মই পদাৰ্থ বিজ্ঞানৰ হিচাপত পঢ়াম। তেনেহলে এইখিনিত ইয়াৰ ওপৰত কোনো বল নাই। মানে মহাকাশ আকৰ্ষণ বল আৰু বিকৰ্ষণ বল মিলি বলটো নোহোৱা হৈ গৈছে, সুস্থিৰ হৈ গৈছে। ঠিক আছে? সুস্থিৰ অৱস্থাত কোনো বস্তুৰ স্থিতি শক্তি নিম্নতম হয়। তো এইটোতো এতিয়া সুস্থিৰ, গতিকে এই পইণ্টত দেখা এই নাম্বাৰ 1 আৰু নাম্বাৰ 2 অণুৰ স্থিতি শক্তি নিম্নতম। এইখিনি হল মিনিমাম। তাৰমানে এইখিনি দূৰত্বত, মানে আন্তঃআণৱিক দূৰত্বত এই পদ্ধতিটোৰ স্থিতি শক্তি নিম্নতম। কোনো বস্তুৰ স্থিতি শক্তি নিম্নতম মানে হল, কোনো পদ্ধতিটোৰ স্থিতি শক্তি নিম্নতম মানে হল পদ্ধতিটো সুস্থিৰ। কোনো পদ্ধতিৰ স্থিতি শক্তি নিম্নতম মানে হল পদ্ধতিটো সুস্থিৰ। ইকুইলিব্রিয়াম condition. Every system wishes to reach a minimum potential energy. যিকোনো বস্তুৱে সদায় মিনিমাম স্থিতি শক্তি থাকিব বিচাৰে। কেনেকৈ স্যাৰ? দেখা, মই এই পেনটো এতিয়া এৰি দিম, কোনফালে গুচি যাব? তল পিনে। এতিয়া কোশ্চেন হয় যে পেনটো কিয় তল পিনে গুচি গল? পেনটো কিয় ওপৰ পিনে গুচি যোৱা নাই? কাৰণ হল পেনটোৰ স্থিতি শক্তি, পেনটো তাৰ নিম্নতম স্থিতি শক্তিৰ পিনে যাব খুজিছে। তাৰ মানে পেনটোৰ নিম্নতম স্থিতি শক্তি কত? ভূপৃষ্ঠত। সেইকাৰণে পেনটো লাহে 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 তলত পৰি মাটিত পৰি থাকিব। যেতিয়া মাটিত পৰি থাকিব তেতিয়া পেনটোৰ স্থিতি শক্তি নিম্নতম। তাৰ মানে হল পেনটো তাৰ নিম্নতম স্থিতি শক্তিত থাকিব বিচাৰে। যিকোনো পদ্ধতিয়ে তাৰ নিম্নতম স্থিতি শক্তি অৱস্থাত থাকিব বিচাৰে, তেতিয়াহে বস্তুটো সুস্থিৰ, ইকুইলিব্রিয়াম, সাম্য অৱস্থা। মানে তেতিয়া ইনএক্টিভ হৈ থাকে। তো এতিয়া ইয়াত এইখিনি, এই যে আন্তঃআণৱিক দূৰত্ব, এই আন্তঃআণৱিক দূৰত্বত এই পৰমাণু দুটা মিলি এটা অণু গঠন কৰিলে, আৰু সেই সময়ত অণুটোৰ স্থিতি শক্তি নিম্নতম। সেইকাৰণে অণুটো সুস্থিৰ হৈ গল। আৰু এই আন্তঃআণৱিক দূৰত্বতে পৰমাণু দুটা লগ লাগি অণু গঠন কৰিব।
আৰু অণুটো কেতিয়া গঠন হ'ব যেতিয়া পৰমাণু দুটা মিল কৰি ইহঁতৰ স্থিতি শক্তি নিম্নতম হ'ব তেতিয়া পৰমাণু দুটা লগ লাগি অণু গঠন কৰিব তাৰ মানে আন্তঃআণৱিক দূৰত্বত স্থিতি শক্তি কি হয় আন্তঃআণৱিক দূৰত্বত স্থিতি শক্তি নিম্নতম হয় তাৰ মানে এইটো হল সাম্য অৱস্থা এইটো মই এতিয়া ইয়াত এপ্লাই কৰিম ঠিক আছে আচ্ছা তাৰ মানে এই যে পদাৰ্থত মই পৰমাণুবোৰ দেখাইছো বা অণুবোৰ দেখাইছো এতিয়া ইহঁত গোটেই কেইটা মিলি কিমান দূৰত্বত আছে আন্তঃআণৱিক দূৰত্বত বা আন্তঃপাৰমাণৱিক দূৰত্বত আছে আৰু এতিয়া এই গোটেই অণু বা পৰমাণুৰ স্থিতি শক্তি কিমান নিম্নতম মানে কম সর্বোচ্চ নিম্নমানের হৈ আছে তার মানে এই পদার্থটো সুস্থির হৈ আছে তো আমি অস্থির করিম তো অস্থির আমি কেতিয়া করিম অস্থির তো তোমালোকক মই দেখাও এইটো হল পদার্থ আর এইবিলাক হল ইহঁতৰ মাজত থকা আন্তঃপাৰমাণৱিক বল বা আণৱিক বল এই গোটেই বস্তুটো মই স্প্ৰিং আৰু বল দি বুজাম এইটো হল বল আৰু এইটো হল স্প্ৰিং তাৰ মানে বল পৰমাণু বৰ মই বল হিচাপে লৈছো আৰু বল বৰৰ মাজত স্প্ৰিং বলে পৰমাণু বৰক ৰিপ্লেস কৰিলে আৰু আন্তঃআণৱিক বলক স্প্ৰিং বৰে রিপ্লেস করিলে তার মানে পরমাণু বরক মই বলর দ্বারা বুঝা বল এইটো বল মানে এই পিং পং বল হব পারে বা বুঝিছা পিং পং বল বা সৰু সৰু বস্তু হব পারে আৰু আন্তঃআণৱিক বল মই স্প্ৰিংৰ দ্বাৰা বুজাইছো আৰু ইহঁতে এতিয়া r0 দূৰত্বত আছে মানে সুস্থিৰ অৱস্থাত আছে মানে কি অৱস্থাত আছে সুস্থির অবস্থাত আছে তার মানে ইহঁতৰ স্থিতি শক্তি নিম্নতম হৈ আছে মানে ইহঁতে সুস্থির অবস্থাত হৈ আছে এতিয়া আমি অস্থির কৰিম তো অস্থির কৰিম মানে শুনা মানে ইহঁতে ফর্মত আছে ইহঁতে কিহত আছে ফর্মত আছে ইয়াক আমি ডিফর্ম কৰি দিম মানে ডিফর্ম মানে কিবা একটা আকৃতি আছে এবার আকৃতি পরিবর্তন করিম এই আকৃতি পরিবর্তন করতে আমি যেটু বল প্রয়োগ করিম সেইটুক আমি কম ডিফর্মিং ফোর্স আৰু অসমীয়াত কব বিকৃতি বল তেনেহলে ডিফর্মিং ফোর্স কি আমি বুঝিলো এইটো এটা নির্দিষ্ট ফর্মত আছে এতিয়া আমি এইটুক এনেকৈ টানি দিলে ইয়াৰ ফর্ম এইটো ফর্ম থাকিব নেকি ডিফর্ম হৈ যাব আৰু যেটু বল আমি প্ৰয়োগ কৰিলো সেই বলটুক আমি কম ডিফর্মিং ফোর্স বা বিকৃতি বল ঠিক আছে ক্লিয়ার আচ্ছা আমি যেতিয়া এই স্প্রিং ডালক টানি দিম মানে এইখিনিৰ কথা ইয়াত কৈছো ধৰা আমি বস্তুটুক টানি দিলে কি হ'ব এই পরমাণু বা অণুবোৰৰ মাজত দূৰত্ব এনেকৈ বাঢ়ি যাব এই বস্তুটো ইয়া স্প্রিং দি বুজাম যেতিয়া আমি বল দিলো তেতিয়া বল দিয়াৰ লগে লগে এইটো বল কি বল বিকৃতি বল কোনে দিলে আমি দিলো বিকৃতি বল কিহৰ কাৰণে ইয়াৰ আকৃতি পৰিৱৰ্তন কৰে কাৰণে নাম দিছো বিকৃতি বল যেতিয়া বিকৃতি বল আমি এনেকৈ প্ৰয়োগ কৰিলো তেতিয়া ইয়াৰ আকৃতিৰ পৰিৱৰ্তন হৈ গল বা আয়তনৰ পৰিৱৰ্তন হৈ গল আচ্ছা যেতিয়া এনেকৈ টানিম তেতিয়া r0 বাঢ়িব তাৰ মানে যেতিয়া আমি টানিম তেতিয়া এই অণুবিলাক এই ইয়াত আছিলে যেতিয়া আমি টানিম এতিয়া তো সুস্থিৰ অৱস্থাত আছিলে যেতিয়া আমি টানিম তেতিয়া এই 2 নম্বৰ পৰমাণুটো কত গুছি যাব ইয়াত গুছি যাব
ঠিক আছে, তার মানে দূরত্ব বাড়িল, তার মানে আমি কম বস্তুটোর দৈর্ঘ্য বাড়িল, বা আমি কম বস্তুটো এক্সপান্ড করিল, বা বস্তুটোর সম্প্ৰসাৰণ করিল। তো বিকৃতি বল দিয়ার লগে লগে আমি এত বিকৃতি বল দিয়ে আছো বিকৃতি বল দিছো আৰু বস্তুটোৰ দৈৰ্ঘ্য বঢ়াইছো। দৈৰ্ঘ্য বঢ়িলে ইহঁতৰ মাজত আন্তঃআণৱিক দূৰত্বটো থাকিল নেকি? আন্তঃআণৱিক দূৰত্বটো বাঢ়ি গৈ ইয়াত গুচি গ'ল। এইখিনিত যেতিয়া গুচি গ'ল তেতিয়া এই বিন্দুটো হ'ল, তেতিয়া দেখা এই স্থিৰ শক্তি এইখিনি হ'ল। ধৰা ইয়াত স্থিৰ শক্তি আছিল -10, এতিয়া কিমান হ'ব? -4। -10 আৰু -4, -10 বেছি না -10 কম? -10 কম। যেতিয়া আমি বস্তুটোক টানি দিলো তেতিয়া দৈৰ্ঘ্য বাঢ়িল, মানে দূৰত্ব বাঢ়িল। দূৰত্ব বাঢ়াৰ লগে লগে স্থিৰ শক্তি কি হ'ল? স্থিৰ শক্তি বাঢ়ি গ'ল। তাৰমানে যেতিয়া আমি এনেকৈ টানিম তেতিয়া স্থিৰ শক্তি কি হ'ব? এই বস্তুটোৰ স্থিৰ শক্তি বাঢ়িব। অলপ আগত বুজালো, যিকোনো বস্তু সদায় কিহত থাকিব খোজে? সর্বনিম্ন মানৰ স্থিতি শক্তিত থাকিব বিচাৰে। এইটো মই পেনটোক পেলাই দিলে ই ওপৰ পিনে গুচি নাযায়, ওপৰ পিনে গ'লে স্থিতি শক্তি বাঢ়ি যাব, কিন্তু শীতল ফালে যাব। কিয় যাব? ইয়াৰ স্থিতি শক্তি কমি যাব, কমি গৈ ভূপৃষ্ঠত স্থিতি শক্তি কম হ'ব, তেতিয়া ই সুস্থিৰ হৈ থাকিব। ঠিক তেনেকুৱা যেতিয়া আমি ইয়াক টানিছো তেতিয়া স্থিতি শক্তি বাঢ়িছে। ঠিক আছে, এতিয়া আমি কেনেকৈ বাঢ়ালো? আমি বিকৃতি বল দিলো, ডিফর্মিং ফোর্স দিলো। ঠিক আছে, যদি আমি এই বলটো এৰি দিওঁ তেতিয়া কি হ'ব? স্প্ৰিংডাল আকৌ আগৰ পজিশনত আহি যাব। কিয় আহিব? কাৰণ স্প্ৰিংডালে স্থিৰ শক্তি কমাব খোজে, কমাই সর্বনিম্ন মানত থাকিব খোজে। তাৰ মানে আমি স্প্ৰিংডালক বল দি যেতিয়া বঢ়াই দিম, স্প্ৰিংডালক বল দি বঢ়াই দিলো, তেতিয়া এই বস্তুবোৰৰ মাজত দূৰত্ব বাঢ়িল মানে স্থিৰ শক্তি বাঢ়িল, স্থিৰ শক্তি বাঢ়া মানে ই অস্থিৰ হৈ গ'ল। এতিয়া আমি যেতিয়া এই বিকৃতি বল আমি আঁতৰাই দিম, মানে আমি এৰি দিলো স্প্ৰিংডালক, তেতিয়া আকৌ স্প্ৰিংডাল কি হ'ল? আগৰ পজিশনলৈ ঘূৰি আহিল। কিয় আহিল? কাৰণ পদ্ধতিটো মিনিমাম পটেনশিয়াল এনার্জিত থাকিব বিচাৰে, মানে মিনিমাম স্থিৰ শক্তিত থাকিব বিচাৰে, সেইকাৰণে আকৌ ঘূৰি আহিল। তাৰ মানে আমি বিকৃতি বল দিলো, আকাৰ পৰিৱৰ্তন হ'ল, কিন্তু বিকৃতি বল দিয়াৰ লগে লগে আকাৰ পৰিৱৰ্তন হ'ল। আকাৰ পৰিৱৰ্তন মানে ইয়াৰ দৈৰ্ঘ্য বাঢ়িল মানে ইয়াৰ স্থিৰ শক্তি বাঢ়িল। এতিয়া যদি আমি বিকৃতি বলটো এৰি দিওঁ ই আকৌ ঘূৰি আগৰ পজিশনত আহি যাব। কিয় আহিল? কাৰণ সি সুস্থিৰ অৱস্থাত থাকিব বিচাৰে, কাৰণ সি নিম্নতম স্থিৰ শক্তিত থাকিব বিচাৰে। ঠিক আছে, এইটো এটা কথা জানিলো। এতিয়া স্প্ৰিংডালক আমি কম্প্ৰেস কৰিলো, মানে সংকোচন কৰিলো, বল দিলো। এইবাৰ বল কোন পিনে দিল? এইবাৰ বল এই পিনে ঠেলি দিল, তো স্প্ৰিংডাল কি হ'ল? সংকোচন হ'ল। তাৰ মানে এই 2 নম্বৰ পৰমাণুটো ইয়াত আনিলো, তো ইয়াত আনোতেও দেখা স্থিৰ শক্তি, মিনিমাম স্থিৰ শক্তি কিমান আছিল? 10, কিন্তু ইয়াত কি হ'ল? -5 হৈ গ'ল। তাৰ মানে আমি বস্তুটোক যেতিয়া আমি সংকোচন কৰিম তেতিয়াও কিন্তু তাৰ স্থিৰ শক্তি কিন্তু বাঢ়ি যায়। তাৰ মানে এই পদাৰ্থটোক আমি টানি দৈৰ্ঘ্য বঢ়াও আৰু বল প্ৰয়োগ কৰি দৈৰ্ঘ্য কমাও, এতিয়াতো সুস্থিৰ মানে নিম্নতম স্থিৰ শক্তি আছে আৰু পৰমাণুবোৰৰ মাজত দূৰত্ব r0 আছে। কি আছে? r0 আছে। এতিয়া আমি টানি যদি দৈৰ্ঘ্য বঢ়াও তো r0 বাঢ়িব, r0 বাঢ়ি ইয়াত গুচি গ'ল, ইয়াত যেতিয়া যাব স্থিৰ শক্তি কি হ'ল? বাঢ়ি গ'ল। কিন্তু
যদি আমি বিকৃতি বলটো এৰি দিওঁ আকৌ আগৰ পজিশ্যনত আহিব, আকৌ আগৰ পজিশ্যনত ইয়াত আহিব। ই কি কৰিব, ই ইয়াত লৈ গ'ল 2 নম্বৰ, ই ক'ব মই ইয়াত নাথাকো, মই সুস্থিৰ হ'ব খোজো, আকৌ এইখিনিত আহি যাব। যেতিয়া আমি ইয়াক বল প্ৰয়োগ কৰি সংকোচন কৰিম তেতিয়াও ইয়াৰ স্থিতি শক্তি বাঢ়িল। কিন্তু বল প্ৰয়োগ কৰি সংকোচন কৰিলো, যদি বলটো আঁতৰাই দিওঁ সি আকৌ আগৰ অৱস্থালৈ ঘূৰি যাব, আকৌ আগৰ অৱস্থালৈ ঘূৰি যাবলৈ প্ৰয়াস কৰিব। তাৰ মানে আমি বস্তুটোৰ দৈৰ্ঘ্য বঢ়াও আৰু দৈৰ্ঘ্য কমাও, দুয়োটা ক্ষেত্ৰতে আমাৰ স্থিতি শক্তি কি হয়, বাঢ়ে। তো দৈর্ঘ্য বড়াও মানে বল দিয়ে দৈর্ঘ্য বড়াও, দৈর্ঘ্য কমাও মানে বল প্রয়োগ করে দৈর্ঘ্য কমাও। দৈর্ঘ্য বড়াও মানে দৈর্ঘ্য বড়াই দিও বা বল প্রয়োগ করে দৈর্ঘ্য কমাই দিও, দৈর্ঘ্য বড়াই দিও। এই যে ইয়াৰ পৰা ইয়াত টানি ললো, স্থিতি শক্তি এইটো হৈ গল। বল প্ৰয়োগ কৰি দৈৰ্ঘ্য কমাই দিও, তাৰ মানে ইয়াৰ পৰা ইয়াত আহিল পৰমাণুটো, তেনেহলে ইয়াৰ স্থিতি শক্তি এইখিনিত হৈ গল। আৰু এইটো হল সর্বোচ্চ নিম্ন, তার মানে দৈর্ঘ্য বড়াও আর দৈর্ঘ্য কমাও দুটা ক্ষেত্রতে কিন্তু স্থিতি শক্তি বাড়ে। কিন্তু যিকোনো বস্তু বা যিকোনো পদ্ধতি সদায় কিহত থাকিব বিচাৰে, সদায় নিম্নতম মানৰ স্থিতি শক্তি থাকিব বিচাৰে। আমি যেতিয়া বল প্ৰয়োগ কৰো তেতিয়া যদি আমি দৈৰ্ঘ্য বঢ়াও তথাপিও স্থিতি শক্তি বাঢ়ে, যদি বল প্রয়োগ করে দৈর্ঘ্য কমাও তথাপিও স্থিতি শক্তি বাড়ে। তেনেহলে বল দিল স্থিতি শক্তি বাড়িল, এৰি দিল বলটো আমি মুক্ত কৰাই দিল, তেতিয়া আকৌ আগৰ অৱস্থালৈ আহি যাব। কিয় আহিব, কাৰণ সি নিম্নতম স্থিতি শক্তি কৰিব বিচাৰে। বা বল প্ৰয়োগ কৰি সংকোচন কৰিলো তেতিয়াও স্থিতি শক্তি বাঢ়ে। কিন্তু আমি যদি এতিয়া বলটো মুক্ত কৰি দিওঁ তেতিয়া ই আকৌ আগৰ অৱস্থালৈ ঘূৰি যাবলৈ প্ৰয়াস কৰে। তাৰ মানে এইটো বুজিলো যে বস্তু এটা যেতিয়া বল প্ৰয়োগ কৰি বিকৃতি কৰা হয়, বিকৃতি মানে যিটো শেপত আছিল বা আয়তনত আছিল আমি পৰিৱৰ্তন কৰিছো, তেতিয়া সিহঁতৰ মাজৰ সাম্য অৱস্থাৰ কি হয়, টানি দিওঁ বা সংকোচন করো তেতিয়া সাম্য অৱস্থাৰ, এইটোতো সাম্য অৱস্থা মানে ইন্টার অ্যাটমিক ডিস্টেন্স বা ইন্টার মলিকুলার ডিস্টেন্স, এইটোৰ পৰিৱৰ্তন ঘটে। ফলত এই দুটা অৱস্থাতে মানে বড়োৱা অৱস্থাত কমোৱা অৱস্থাত, মানে দৈৰ্ঘ্য বড়োৱা অৱস্থাত দৈৰ্ঘ্য কমোৱা অৱস্থাত দুটা অৱস্থাতে সিহঁতৰ স্থিতি শক্তি বাঢ়ে। কিন্তু যিকোনো বস্তুৱে সদায় ইয়াৰ নিম্নতম স্থিতি শক্তি থাকিব বিচাৰে। গতিকে দৈৰ্ঘ্য বঢ়াওতে হওক আৰু দৈৰ্ঘ্য কমাওতে স্থিতি শক্তি যেহেতু পৰিৱৰ্তন হয়, গতিকে যিটো বল আমি প্ৰয়োগ কৰিছো সেই বলটো যদি আমি মুক্ত কৰি দিওঁ, আঁতৰাই দিওঁ, তেনেহলে বস্তুটো আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। কিয় ঘূৰি আহে, কাৰণ স্থিতি শক্তি নিম্নতম কৰিব বিচাৰে আৰু নিম্নতম কৰিলেহে ইহঁতে সুস্থিৰ অৱস্থাত থাকিব। তাৰ মানে আমি এতিয়া এটা কথা বুজিলো যে বল প্ৰয়োগ কৰাৰ লগে লগে, কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰাৰ লগে লগে বস্তুৰ ভিতৰত থকা অণু পৰমাণুবোৰৰ মাজৰ আন্তঃ পাৰমাণৱিক বা আন্তঃ আণৱিক দূৰত্বৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত স্থিতি শক্তি বাঢ়ে। কিন্তু প্ৰয়োগ কৰা বলটো যদি আমি আঁতৰাই দিওঁ তেনেহলে বস্তুটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। কিয় ঘূৰি আহে, নিম্নতম স্থিতি শক্তি পাবৰ কাৰণে। তেতিয়াহলে বস্তুটো সুস্থিৰ হ'ব। আৰু পদাৰ্থৰ এই ধৰ্মটোক কয় স্থিতি স্থাপকতা। তেনেহলে আমি এটা লাইনৰ কাৰণে ইমান পঢ়িলো, এটা লাইনৰ কাৰণে আমি ইমান পঢ়িলো যে
কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত বস্তুটোৰ বিকৃতি ঘটে। প্ৰয়োগ কৰা বল আঁতৰাই দিলে সি পুনৰ আগৰ অৱস্থালৈ অহাৰ প্ৰয়াস কৰে বা আহে। পদাৰ্থৰ সেই ধৰ্মটোক স্থিতিস্থাপকতা বলে। তেনেহলে আমি পালো ইলাস্টিসিটি, মানে স্থিতিস্থাপকতা। মানে স্থিতিস্থাপকতা আমি কাৰণটো জানিলো। স্থিতিস্থাপকতা কিহৰ কাৰণে, কি ধৰ্মৰ কাৰণে দেখুৱায় না, মানে মোৰ এইটো ক'ব বিচাৰিছো যে এতিয়া পদাৰ্থ যে স্থিতিস্থাপকতা ধৰ্মটো দেখুৱায়, কিহৰ কাৰণে দেখুৱায় তাৰ আমি কাৰণটো জানিলো। কাৰণটো কি, যে মিনিমাম স্থিতি শক্তিত থাকিব খোজে। যেতিয়া বস্তু এটা এক্সপান্ড করো মানে দৈর্ঘ্য বঢ়াও, বা যেতিয়া এটা বস্তু কম্প্রেস করো মানে দৈর্ঘ্য কমাও, কার দ্বারা দৈর্ঘ্য কমাও, কার দ্বারা দৈর্ঘ্য বঢ়াও, বল প্রয়োগ করি। এই বলটোক বিকৃতি বল বলে। যেতিয়া আমি টানি দৈর্ঘ্য বঢ়াও বা দৈর্ঘ্য কমাও বিকৃতি বলৰ দ্বাৰা, এই দুটা অৱস্থাতে বস্তুটোৰ পদাৰ্থটোৰ স্থিতি শক্তি বাঢ়ে। কিন্তু সেই বিকৃতি বল এৰি দিয়াৰ লগে লগে পদাৰ্থটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে নিম্নতম স্থিতি শক্তি পাবৰ কাৰণে। যেতিয়া পদাৰ্থটো নিম্নতম স্থিতি শক্তিত আহে তেতিয়া আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। পদাৰ্থৰ এই ধৰ্মটোক আমি কি কওঁ, স্থিতিস্থাপকতা। মানে পদাৰ্থৰ যি ধৰ্মৰ বাবে বিকৃতি মানে অলৰেডি আকাৰ নষ্ট কৰা হৈছে। এই যে এইটো চাইছা, এইটো দেখা মই বল প্ৰয়োগ কৰিছো, এইটো হল বিকৃতি বল। এতিয়া দেখা তাৰ আকাৰ কিন্তু কেনেকুৱা আহিছে, মানে মই যিটো বল প্ৰয়োগ কৰিম এইটো হল ফৰ্মত আছে, বল প্ৰয়োগ কৰিলে ডিফৰ্ম হল, সেইকাৰণে মই যিটো বল প্ৰয়োগ কৰিম সেইটোক মই কম ডিফৰ্মিং ফোৰ্স, বা অসমীয়াত বিকৃতি বল কম। আৰু বিকৃতি বস্তু মানে যিটো বস্তুৰ অলৰেডি আকাৰ পৰিৱৰ্তন হৈ গৈছে। যেতিয়া বস্তুটোক আমি বিকৃতি বলৰ দ্বাৰা বিকৃত কৰিম, আৰু বিকৃত বলটো যদি আমি আঁতৰাই দিওঁ, সি আকৌ কত গল, পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিল। পদাৰ্থৰ সেই ধৰ্মটোক কয় স্থিতিস্থাপকতা অৰ ইলাস্টিসিটি। তেনেহলে আমি এতিয়া পদাৰ্থৰ এটা ধৰ্ম আজি শিকিলো, সেইটো হল স্থিতিস্থাপকতা বা ইলাস্টিসিটি। তাৰ মানে পদাৰ্থৰ যি ধৰ্মৰ বাবে বিকৃত বস্তু এটা তাৰ ওপৰত প্ৰয়োগ কৰা বিকৃতি বল আঁতৰালে সি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে, সেই ধৰ্মটোক কয় পদাৰ্থৰ স্থিতিস্থাপকতা। The property by virtue of which a deformed body regains its shape and size on the removal of deforming force is called elasticity. তো স্প্রিং এডালক আমি রাবার এডালক টানি দিল, টানি দিয়াৰ লগে লগে এৰি দিলে ৰাবাৰটো আগৰ অৱস্থালৈ গুচি গল, তাৰমানে ৰাবাৰে স্থিতিস্থাপকতা ধৰ্ম দেখুৱায়। তো এতিয়া কথা হল যে আমি বস্তুক বল প্ৰয়োগ কৰিলে বস্তুটোৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়। কিছুমান বস্তু পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে,
কিছুমান বস্তু পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে। যেনেকুৱা পুটিন এনেকৈ মাৰিলা, হাতত নিলা, নি পেলাই এনেকৈ মাৰিবা, পুটিনত তোমালোকে বল প্ৰয়োগ কৰিলা, এনেকৈ চেপা দিলা, পুটিনটো আগৰ অৱস্থালৈ ঘূৰি নাহে। তাৰ মানে পুটিনে তেনেহলে কি ধৰ্ম দেখুৱালে? নন ইলাষ্টিক, মানে পুটিনে ইলাষ্টিক ধৰ্ম নেদেখুৱালে। বা ঘৰত ৰুটিত আটাত পানী দিলা, পানী দি খচিলা, এনেকৈ গোল কৰিলা, বল প্ৰয়োগ কৰি গোল কৰিলা, গোল হৈ থাকিল নে নাই? না আগৰ অৱস্থালৈ গুচি যাব? আগৰ অৱস্থালৈ গুচি যাব নোৱাৰে। তাৰ মানে এইবোৰ তেনেহলে কি? স্থিতিস্থাপক পদাৰ্থ। যিবোৰ পদাৰ্থ স্থিতিস্থাপক ধৰ্ম দেখুৱাই সেইবিলাকক স্থিতিস্থাপক পদাৰ্থ কয় বা ইলাষ্টিক মেটেৰিয়েল কয়। আটা, পুটিন, তাৰ মানে এইবিলাক নন ইলাষ্টিক। তো নন ইলাষ্টিকক আমি এটা নতুন নাম দিম, সেই নতুন নামটো হল প্লাষ্টিক। তাৰ মানে প্লাষ্টিক তেনেহলে কি পালো, বা প্লাষ্টিচিটি কি পালো? তাৰ মানে যিবোৰ পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিলে পদাৰ্থৰ আকাৰ বা আকৃতিৰ পৰিৱৰ্তন হয়, কিন্তু প্ৰযুক্ত বল অৰ্থাৎ বিকৃত বল আঁতৰালে সি আকৌ পুনৰ অৱস্থালৈ ঘূৰি নাহে, তেনে পদাৰ্থক প্লাষ্টিক কয়। আৰু ধৰ্মটোক প্লাষ্টিচিটি কয়। প্লাষ্টিচিটি অসমীয়াত কয় নমনীয়তা। দেখা, মই অনলি দুটা লাইনৰ কাৰণে ইমান এটা ডাঙৰ ক্লাছ কৰিলো। অনলি দুটা লাইনৰ কাৰণে, অনলি ইলাষ্টিচিটি আৰু প্লাষ্টিচিটি জানাৰ কাৰণে। তো ইয়াৰ পিছৰ চেপ্টাৰত তোমালোকৰ ক্লিয়াৰ হৈ যাব গোটেই বস্তুবোৰ। থেংক ইউ। এইটো হল পদাৰ্থ। এই পদাৰ্থত এইবোৰ হল পৰমাণু বা অণু, আৰু সিহঁতৰ মাজত এইবিলাক বল দেখুৱাইছে, এই বল ফোর্স দেখুৱাইছে, এইবোৰক ইন্টার এটমিক ফোর্স বা ইন্টার মলিকুলার ফোর্স বলে। এটা পৰমাণুক ওচৰৰ এইকেইটা পৰমাণুৱে আকৰ্ষণ কৰি আছে, এটা পৰমাণুক আনটো পৰমাণুৱে আকৰ্ষণ কৰি আছে, আৰু এই পৰমাণুবোৰ এতিয়া সুস্থিৰ অৱস্থাত আছে, কাৰণ পৰমাণু বা অণুবোৰৰ মাজত দূৰত্বটো হল আন্তঃআণৱিক দূৰত্ব বা আন্তঃপাৰমাণৱিক দূৰত্ব, আৰু এই দূৰত্বত ইহঁতৰ স্থিতি শক্তি নিম্নতম হয়। গতিকে গোটেই পদ্ধতিটো সুস্থিৰ অৱস্থাত আছে। এই গোটেই সিস্টেমক আমি এই স্প্রিং বল পদ্ধতির সহায়ত দেখুৱাম। এই স্প্রিং বলে আন্তঃআণৱিক বল নিৰ্দেশ কৰিব, আৰু এই যে কালাৰ দেখুওৱা হৈছে সেইবিলাক পৰমাণু বুজাব। ইহঁতৰ মাজত দূৰত্বটো আন্তঃআণৱিক দূৰত্ব বা আন্তঃপাৰমাণৱিক দূৰত্ব আছে। তাৰমানে গোটেই পদ্ধতিটো এতিয়া সুস্থিৰ অৱস্থাত আছে। আমি অস্থিৰ কৰিম। অস্থিৰ কেতিয়া কৰিম? আমি বল প্ৰয়োগ কৰিম। যেতিয়া আমি বল প্ৰয়োগ কৰিম, বল প্ৰয়োগ কৰিলো, বল প্ৰয়োগ কৰাৰ ফলত ইহঁতৰ আন্তঃআণৱিক দূৰত্ব বাঢ়ি গল, ফলত স্থিতি শক্তি বাঢ়ি গল। কিন্তু যিকোনো পদ্ধতি সদায় মিনিমাম স্থিতি শক্তিত থাকিব বিচাৰে। সেইকাৰণে সেই আমি দিয়া বলটো, বিকৃতি বলটো যদি আঁতৰাই দিওঁ, আকৌ বস্তুটো আগৰ অৱস্থালৈ ঘূৰি আহিব, কিয়? নিম্নতম স্থিতি শক্তি থাকিব খোজে।
আগৰ অৱস্থালৈ ঘূৰি আহিল। এই আগৰ অৱস্থালৈ বিকৃতি বলটো আঁতৰোৱাৰ লগে লগে বস্তুটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিল। এই ধৰ্মটোকে স্থিতিস্থাপকতা বা ইলাষ্টিচিটি। বল প্ৰয়োগ কৰা হল, বস্তুটো দুৰ্গ বাঢ়িল, বিকৃতি বল আঁতৰাই দিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিল। পদাৰ্থৰ এই ধৰ্মটোক স্থিতিস্থাপকতা বোলে। ৰাবাৰটো বল প্ৰয়োগ কৰি দুৰ্গ বঢ়োৱা হল, এৰি দিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিল। এইটোৱে হল স্থিতিস্থাপকতা ধৰ্ম।